বিহপুৰীয়াৰ গৰুবন্ধা দুৰপাং নতুন পঞ্চায়ত ভৱন নিৰ্মাণৰ শিলান্যাস অনুষ্ঠানত উপস্থিত জিলা আয়ুক্ত বিধায়ককে ধৰি জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া। লখিমপুৰ জিলাৰ নতুনকৈ সৃষ্টি হোৱা ৩খন গাঁও পঞ্চায়তৰ ভিতৰত অন্যতম গাঁও পঞ্চায়ত হৈছে গৰুবন্ধা দুৰপাং গাঁও পঞ্চায়ত। শুকুৰবাৰে দুৰপাং দলঙৰ সমীপতে থকা পৰিদৰ্শন বাংলোত গৰুবন্ধা দুৰপাং গাঁও পঞ্চায়তৰ স্থায়ী কাৰ্যালয়ৰ নতুন পঞ্চায়ত ভৱন নিৰ্মাণৰ শিলান্যাস কৰে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই। জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য উপস্থিত থকাৰ লগতে নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ দুয়োটা উন্নয়ন খণ্ডৰ খণ্ড বিষয়াদ্বয় উপস্থিত থাকে। নাৰায়ণপুৰ ৰাজচক্ৰ বিষয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। জয়ন্ত বৰুৱাই আঁত ধৰা সভাখনত গৰুবন্ধা দুৰপাং নৱগঠিত গাঁও পঞ্চায়তটোৰ অন্তৰ্গত কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। আমাৰ মাজতে চাৰ্কলৰ তপন বৰাই সম্বৰ্ধনা জনাব দেউৰী বস্ত্ৰই তেখেতক। অঞ্চলৰ বিকাশ যাতে আমি নিশ্চিত কৰিব পাৰোঁ, তাৰ বাবে আজি আমাৰ এই দুৰপাং গৰুবন্ধা পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে ৰাজহুৱাভাৱে সংকল্প গ্ৰহণ কৰিব, যাতে তেওঁলোকে নিষ্ঠা আৰু সততাৰে প্ৰতিটো পৰিয়ালৰ প্ৰতিজন নাগৰিকৰ প্ৰতি 10-15 কিলোমিটাৰ যাবলগীয়া হৈছিল। আজিৰ পৰা সেইটো আপোনালোকে যাবলগীয়া নাই। আৰু এটা খুব ভাল খবৰ যে এই অঞ্চলটো আমাৰ যিহেতু এটা সীমা বিবাদো চলি থাকে, গতিকে এই গাঁও পঞ্চায়তটো এই অঞ্চলৰ এটা আমাৰ অঞ্চলটো চোৱা চিতা কৰিবৰ কাৰণে এটা এডমিনিষ্ট্ৰেটিভ ছেটআপো হ'ব। আৰু মোৰ যিখিনি সহকৰ্মী আছে সকলোৰে লগতে ৰাইজৰ সঁহাৰিত মই অতি নিষ্ঠাৰে আগবাঢ়িম বুলি ভাবিছোঁ। আৰু যিখিনি ৰাইজে সমসুবিধা পাব লাগে তেওঁলোকক মই সকলোখিনি দিম, তেওঁলোকৰ সঁহাৰি বিচাৰিম, তেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ। দুৰপাং পঞ্চায়তৰ আজি কাৰ্যালয় প্ৰৱেশ আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান, একেলগতে এই নতুন পঞ্চায়তখনৰ স্থায়ী পঞ্চায়ত ভৱনৰ নিৰ্মাণ কাৰ্যও আজি শুভ আৰম্ভণি অনুষ্ঠান। এই অনুষ্ঠানত আজি আমাৰ লখিমপুৰ জিলা আয়ুক্ত মাননীয় প্ৰণৱজিৎ কাকতি ডাঙৰীয়া আৰু লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোৰঞ্জন পায়েং ডাঙৰীয়া, আমাৰ লোকেল CO, লোকেল BDO, আমাৰ স্থানীয় আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, সভাপতি আৰু নিৰ্বাচিত প্ৰতিনিধি আৰু ৰাইজৰ অংশগ্ৰহণৰ জৰিয়তে আজি এইভাগ অনুষ্ঠান আমি সকলোৱে আজি উদযাপন কৰা আমাৰ সৌভাগ্য হ'ল। আমি এখন নতুন পঞ্চায়ত উপহাৰ পালোঁ। অসম অৰুণাচল সীমান্তত আমাৰ চৰকাৰৰ এটা প্ৰশাসনিক গোট আমি এই সীমান্তলৈকে পালোঁ, আৰু এইখন সুযোগ আগবঢ়োৱাৰ বাবে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। একেলগতে পঞ্চায়ত মন্ত্ৰীয়ে আমাক নতুন ভৱনৰ বাবেও ধন আবণ্টন দি দিলে। এনেকুৱা ধুনীয়াকৈ আমি কামখিনি আৰম্ভ কৰিব পাৰিলোঁ। আৰু জিলা উপায়ুক্ত ডাঙৰীয়াই ইয়াৰ স্থানীয় বিকাশৰ ক্ষেত্ৰত তেখেতে লক্ষ্য ৰাখিছে আৰু CO গৰাকীয়েও লক্ষ্য ৰাখিছে। আমি টীম বিহপুৰীয়া হিচাপে আমি গৰুবন্ধা দুৰপাং পঞ্চায়তৰ নৱনিৰ্বাচিত যিগৰাকী আমাৰ সভানেত্ৰী নিহাৰিকা হাজৰিকা, তেখেতক টীমত লগত লৈ আমাৰ এই গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াল প্ৰতিজনে যাতে পঞ্চায়তৰ পৰা সেৱা পায়, নিবনুৱা যুৱক যুৱতীসকলে আমাৰ ৰাষ্ট্ৰীয় গ্ৰামীণ নিশ্চিত নিয়োগ যি আঁচনি আছে, সেই আঁচনিৰ যোগেদি 100 দিনৰ বাবে যাতে কাম পায়, সেইখিনি সুনিশ্চিত কৰিবৰ বাবে, সেইখিনি সেৱা আগবঢ়াই লৈ যাবৰ বাবে পঞ্চায়ত প্ৰতিনিধিসকলক ৰাজহুৱাকৈ মই সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান ৰাখিছোঁ। আৰু আমি সকলোৱে আনন্দিত যে বিহপুৰীয়া সমষ্টিৰ ৰাইজে এবাৰ 19খন পঞ্চায়তৰ ৰাইজৰ পঞ্চায়ত গঠন কৰিলে, বিৰোধীক ইয়াৰ পৰা নস্যাৎ কৰিলে। ইয়াত কোনো ধৰণৰ বিৰোধী পঞ্চায়ত নাই, ইয়াত ৰাইজৰ পঞ্চায়ত, বিজেপি পঞ্চায়ত। গতিকে আৰু এই পঞ্চায়তবিলাকে দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান এতিয়া আৰম্ভ হৈছে। মই ভাবোঁ যে
আগষ্ট মাহৰ ভিতৰতে আমাৰ 19খন পঞ্চায়তে তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰা পৰ্ব শেষ হ'ব আৰু অহা 4 আগষ্ট তাৰিখে আমাৰ 3তৰপীয়া পঞ্চায়তী ৰাজ যি ব্যৱস্থা নতুন পঞ্চায়ত গঠনৰ কাম 4 আগষ্ট তাৰিখে শেষ হ'ব। লখিমপুৰ জিলা পৰিষদখন অহা 4 আগষ্ট তাৰিখে আমি গঠন কৰিব পাৰিম। এইখিনি দেখিছোঁ যে যোৱা 20-25টা দিন জলবায়ু পৰিৱৰ্তনে বৰষুণৰ পৰিমাণ কমি অহাৰ ফলত কৃষক ৰাইজে অকণমান কষ্টত আছে। গতিকে সেইখিনি সময়ত আমি পঞ্চায়ত, গ্ৰামোন্নয়ন বিভাগ, জলসিঞ্চন বিভাগ, কৃষি বিভাগে কিবা অকণমান সকাহ দিব পাৰোঁ নেকি তেনেকুৱা প্ৰয়াস আৰু প্ৰচেষ্টা চলি আছে।